তই বাৰু মোক ইয়ালৈ কেলে আনিছ ভুটীয়া ঘৰটোলৈ? এই ৰাতিপুৱা যে হাবিলে আহিছিলো খৰি কাটিবলৈ, এই তেতিয়া মই মানে বাকচ এটা পালো, বৰ বেলেগ ধুনীয়া বাকচ। মোৰ হিচাপত বাকচটোৰ ভিতৰত বহুতো খাজানা চাজানা থাকিব বা টকা পইচা থাকিব। এতিয়া তই মোৰ ভাল বন্ধু কাৰণেহে তোৰ কথাটো ক'লো মই, নহ'লেতো মই কাকো খাতি নকৰো। এই বাকচটোৰ ভিতৰত যিয়ে ওলাই তোৰে মোৰে ভাগ হ'ব সমানে সমানে। কোনে বা থৈ গৈছিলে আকৌ সেইটো, কোনোবাই যাদু মন্ত্ৰ কৰি থৈ গৈছিলে কিজানি। এই কলি যুগতো যাদু মন্ত্ৰ বিশ্বাস হয়। আৰে ৰজা মহাৰাজাৰ দিনীয়া বাকচ হয় সেইটো। আগৰ ৰজাই চাগে তাতে ধন পইচা থৈছিলে। এতিয়া বাকচটো ক'ত থৈছ তই? বৈ বৈ দেখাই আছো বৈ। এইটো চাহ সেই বাকচটো। এনেকুৱা বাকচ কিন্তু আগে পাছে মই কেতিয়াও দেখা নাই দেই। এতিয়া এটা কাম কৰো, এইটো খুলি পেলাই ইয়াত যি ওলাই দুইটা সমানে সমানে ভাগ কৰিম, হ'বনে? তই নোখোলাটোৱে ভাল হ'ব নেকি? কি বা ওলাই আকৌ ঠিকা নাই, তাত সাপ চাপো থাকিব পাৰে। হেই তোৰ বৰ ভয় দেই। ইয়াত বটল এটাহে আছেচোন, তাকো খালী। বাকচটো চাই মই বহুত কিবা কিবি থাকিব বুলি ভাবিছিলো। তোৰ যে একদম কাম বন নাই, অদৰকাৰী কামবিলাকত মোক লৈ আহ দেই। ঘৰত এতিয়া গালিহে পাৰিব, ইমান দেৰি ক'ত আছে সুধিবহে মোক। তোৰ কাৰণে আজি এনেই ফলা কৰি মাৰ খাব লাগিব মই। আৰে মই কি জানো, মইতো খুলি চোৱা নাই। এতিয়াহে খোলোতে ওলাইছে উৰহি গছৰ উৰটো। সেই টকা পইচা থাকিব বুলি ভাবিছিলো, সোণৰূপ থাকিব বুলি ভাবিছিলো, পালোগে লাষ্টত বটলটো ফৌ হ'ল। আৰু এতিয়া মই এইটো কি কৰো? ভাঙি পেলোৱাই ভাল। ঐ এই বটলটোৰ পৰা ধোঁৱা ওলাইছে যে, কি আচৰিত বে, কোলা কোলা ধোঁৱা কেনেকে ওলাইছে বটলটোৰ পৰা? মুক্তি পালো মই। ভূত কলিয়া পলোৱাই ভাল হ'ব, ভূত ওলাইছে বটলটোৰ পৰা, ভূত। সাৱধান, পলোৱাৰ চেষ্টা নকৰিবি তহঁতি। মোৰ পৰা সাৰি ক'তো যাব নোৱাৰ তহঁতি। কোন হয়নো আপুনি? মোৰ নাম নিন্দাসুৰ। হে নিন্দাসুৰ, আপুনি বাৰু এই বটলটোত কেনেকে সোমাইছিলে আৰু কেনেকে ওলাই আহিলে হয়? মই সোমাও বুলি সোমোৱা নাছিলো। এজন ঋষিয়ে মোক সাপ দি এই বটলটোৰ ভিতৰত সোমোৱাই ৰাখিছিলে। বহুত যুগান্তৰ ধৰি মই এই বটলটোৰ ভিতৰতে শুই আছিলো, আৰু এই বটলটোৰ ভিতৰতে মই প্ৰতিজ্ঞা কৰিছিলো যে যোনেই মোক বাহিৰলৈ উলিয়াব তাকেই মই খাই পেলাম। আৰু যেতিয়ালৈকে মোৰ ভোক শান্ত নহয় তেতিয়ালৈকেই খাম, যাকে পাওঁ তাকেই খাম। কোলাই, এইডালৰ লগত বাৰ্তালাপ কৰি লাভ নাই, পলা। ই নহলে গুৰি দাঁতত পেলাই চুবাব আমাক। আৰম্ভণিটো তহঁত দুয়োটাৰে পৰা কৰো। ৰ'বচোন ৰ'ব, মইতো আপোনাক মুকলি কৰিছো ন, মোক আকৌ আপুনি কেলে খাব? পাৰিলে ইয়াক খাই পেলাওক, মোক একো আপত্তি নাই। বৈজাত, ই চালা মোক ফচাবলৈ আহিছে ইয়াত। ই পলক নপলক মতলব নাই, মই হলে পলাও। কিন্তু তোৰ লগৰটোতো পলাল। ঐ বগাই, ক'ত পলালি? এতিয়া তোকেই খাম। আইও মৰিলো। মোৰ ভোক শান্ত হোৱা নাই এতিয়াও। এতিয়া মই যাকে পাওঁ তাকেই খাম। ঐ ভোলা, ক'ত যাও? এনেই ওলাই যাওঁ অলপ, ঘৰত থাকি থাকি অশান্তি লাগিছে ইমান। যা একো কাম বন নথকা মানুহ আৰু তই। এনেকেই তলো ঘূৰি ফুৰোতে জীৱনটো যাব। ভালকে পঢ়িবও নোৱাৰিলি, কৰিবও নোৱাৰিলি চাকৰি এটা কৰিবলৈও। এতিয়াও অনাই বনাই ঘূৰি ফুৰা বাহিৰে কি কাম কৰিব পাৰিবি? হাজিৰাও কৰিব নোৱাৰ। চাওঁ চাইড দে, মই যাওঁ। তোৰ লেখীয়া অদৰকাৰী সময় নাই মোৰ ওচৰত। এই গাঁৱৰ মানুহবিলাকৰ লগত বাৰু মোৰ কি দুশ্মনী আছে মই একো ধৰিব পৰা নাই মানে। য'তে যাওঁ ততে এনেকে কথা এষাৰ শুনাই যায়, মনটো খুব বেয়া লাগে মোৰ। মইতো চেষ্টা কৰিছো কিবা কাম ল'বৰ কাৰণে, পোৱা নাই, এতিয়া মই কি কৰিম? এই মানুহবিলাকে যে সঁচাকে একো বুজি নাপায়। অৱশেষত মই এই গাঁও এৰি গুচি যাব লাগিব। মানুহবিলাকৰ কথা শুনি থাকিব নোৱাৰা হৈছো মই। আজি যদি মোৰ মা দেউতা থাকিলেহেঁতেন হয়তো মোৰ এনেকুৱা অৱস্থা নহলহেঁতেন। এই দাইটি শুনিছো আমাৰ গাঁৱত বোলে হেনো কিবা ভূত প্ৰেত ওলাইছে। ভূত প্ৰেত ক'তা? মই দেখোন শুনা নাই। ময়ো শুনা নাই। তেতিয়াহ'লেনো এই উৰা বাতৰিবোৰ কোনে কৈ আছে হয়? মানুহবিলাকে এনেই ভয় খাই মৰিব নহয়। মই কিন্তু এটা কথা শুনিছো আকৌ দেই, এই কালি বোলে বগাই হেনো নাইকিয়া হৈ গ'ল ৰাতিয়ে। এই 7টামান বজাতে ওলাই গ'ল বোলে, এতিয়ালৈকে ঘৰে নাই পোৱাহি। তাৰ কথাটো বেলেগ, সি আকৌ য'তে ত'তে ঘূৰি ফুৰে নহয়, ক'ৰবাত চাগে থাকি দিলেগে। জানো ক'ব নোৱাৰো আৰু দেই। বগাইছোনে এইটো? ঐ কি হলো, ক'ত গৈছিলি তই? কালি ৰাতিৰ পৰা তোক ঘৰৰ মানুহে বিচাৰি ফুৰিছে, কেলে এনেকে অনাই বনাই ঘূৰি ফুৰ অদৰকাৰীকে? মোৰ ক'তো অনাই বনাই ঘূৰি ফুৰা নাই। এই কোলাইহে মোক সেই পুৰণা হাবেলিটোলৈ লৈ গৈছিলে। ই বোলে হেনো জংঘলত খৰি বিচাৰি থাকোতে বাকচ এটা পালে, সেই বাকচটো দেখাবলৈ নিছিলে মোক। আৰু সেই বাকচটো খোলাৰ পিছত যিটো কাণ্ড হ'ল নহয় ৰাইটিও। কি হ'ল? বৰ ডাঙৰ মস্ত দৈত্য এটা প্ৰকট হৈ গ'ল মুখৰ আগত, আৰু সি কোলাইক খাই পেলালে। আৰু হেনো যেতিয়ালৈকে তাৰ ভোক নমৰে তেতিয়ালৈকে সি মানুহ খায়ে থাকিব। ঐ খনাহী, তইনো তালৈ যাবলৈ কি দৰকাৰ আছিলে? মইনো কি জানো বাৰু। এইটো ভোক লাগিছে, ভোক লাগিছে, মোৰ পেটত নিগনি ধৰিছে। দাইটি, এইটো চোন ৰাক্ষস। হে প্ৰভু, এইবোৰ কি সমস্যাই দেখা দিছে আমাৰ গাঁৱত? এনেকুৱা ধৰণৰ বস্তু আজিলৈকে জীৱনত দেখা নাই মই। এতিয়া তহঁতক খাই পেলাই মই মোৰ ভোক শান্ত কৰিম। সাৱধান দৈত্য,
আৰু অলপো আগ নাবাঢ়িবি, নহলে তোৰ খেল এইখিনিতেই খতম কৰি পেলাম। কোন হয় তই? মোৰ গুৰুদেৱেই তোক বন্দী কৰিছিলে বটলত, আৰু গুৰুদেৱে ভালকৈ জানিছিল এদিন নহয় এদিন যে তই মুকলি হবিয়েই, আৰু সেইকাৰণে গুৰুদেৱে মোক তৈয়াৰ কৰিছিলে তোৰ লগত যুদ্ধ কৰিবৰ কাৰণে। ইমান বছৰে মই যাক বিচাৰি ফুৰিছিলো অৱশেষত মই পাই গলো। এতিয়া প্ৰথম আৰম্ভণি তোৰ পৰা কৰিম বুঢ়া। সাহস আছে তোৰ? চাহ এতিয়া মই তোক কি কৰো। জয় বজৰংবলী। মই তোক সোধাই নেৰো বুঢ়া, মই তোক সোধাই নেৰো। এতিয়া বাৰু মই যাওঁগে, কিন্তু আহিবলগীয়া 5 দিনৰ ভিতৰত মই এই গাঁওবাসীৰ লগতে তোকো খতম কৰি পেলাম। মই এবাৰ মোৰ সম্পূৰ্ণ শৰীৰ পাই লওঁ, তাৰ পিছত চাবি মই তহঁতৰ কি কৰো। দেখা যাব। গুৰুদেৱ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনিচোন বহুত সহজেই এই দৈত্যটোক খেদাই পঠালে। গুৰুদেৱ, তাক কেলে আপুনি বন্দী কৰি নেপেলালে আকৌ? সি যদি আকৌ ঘূৰি আহে? সি অহাটোতো আহিবই, সি সময় দি থৈ গৈছে, আৰু সেই সময়মতেই সি ইয়াত আহি উপস্থিত হ'ব। আৰু এইবাৰ সি শক্তিশালী হৈ আহিব, 10 গুণ বেছি শক্তিশালী। তেতিয়াহ'লে গুৰুদেৱ, এতিয়া কি কৰা হ'ব? প্ৰথমতে এইটো ক, এই দৈত্যটোক কোনে মুকলি কৰিলে? ই কৰিলে? হয় গুৰুদেৱ, মই সেই দৈত্যটো মুকলি কৰিলো ভুলতে। তই বহুত ডাঙৰ ভুল কৰিলি শুন, বহুত ডাঙৰ ভুল কৰিলি। এই অসুৰটোক সহজে কোনেও মাৰিব নোৱাৰে। মই মাত্ৰ তাক ভয় খুৱাইহে পঠিয়াইছো, কাৰণ তাৰ ওচৰত শক্তি এতিয়া বহুত কম আছে। সি এতিয়া ক'ত গৈছে নাজানো, কিন্তু সি তাৰ শক্তি নিশ্চয় বঢ়াব, আৰু সি ইয়ালৈ আকৌ পুনৰ উভতি আহিব। গুৰুদেৱ, আপুনিয়ে কিবা এটা কৰক গুৰুদেৱ। উপায় এটা আছে। উপায়? কি উপায়? এটা সাহসী মানুহৰ প্ৰয়োজন হ'ব, যোনেই গাগনি জংঘললৈ যাব পাৰিব। গাগনি জংঘল? প্ৰভু, সেইখন জংঘলচোন বহুত ভয়ানক জংঘল, আৰু বৃহৎ ডাঙৰ জংঘল। আমাৰ গাঁৱৰ কোনো যাবলৈ সাহস নকৰে তালৈ, আজিলৈকে কোনো যোৱাও নাই। আমি দৰকাৰ হলে গাঁৱেই এৰি দিম, কিন্তু গাগনি জংঘল নাযাওঁ। মই জানো গাগনি জংঘলত যে ভূত প্ৰেতৰ বাস আছে, কিন্তু তাত বহুতো যাদুই বস্তু আছে, আৰু সেই যাদুই বস্তু এটাই আনিব লাগিব। তালৈ যোন যাব তাকহে মই এই কথাটো ক'ব পাৰিম যে তাৰ পৰা কি আনিব লাগিব। আজি দেখোন ৰাস্তাৰ মাজতে মেল পাতিছে। কিহৰ মেল পাতিছে এইবোৰ? এয়াচোন গুৰুদেৱ। ঐ ভোলা, ক'তনো অতকে কেপিল পিলাই ফুৰিছ? যা ইয়াত তোৰ কাম নাই। বাহিৰত ৰাক্ষস ঘূৰি ফুৰিছে। হে, ৰাক্ষস? ভোলা, তই মোৰ এটা কাম কৰিব পাৰিবি? কি কাম গুৰুদেৱ? তহঁতৰ গাঁওখনত এটা বহুত ডাঙৰ বিপদ আহি পৰিছেহি। হে, বিপদ? ভোলা, এটা দৈত্যই আহি তহঁতৰ গাঁৱৰ মানুহবিলাকক খাবলৈ আৰম্ভ কৰিছে। বৰ্তমান মই মোৰ শক্তিৰে তাক এতিয়া ইয়াৰ পৰা খেদাই পঠাইছো, কিন্তু সি আকৌ আহিম বুলি কৈ থৈ গৈছে। গুৰুদেৱ, এতিয়া কি কৰিব? ভোলা, তই গাগনি জংঘল যাব লাগিব, পাৰিবিনে? গৈ পেলাই? গাগনি জংঘলত এপাত অস্ত্ৰ আছে, যাদুই অস্ত্ৰ। সেই অস্ত্ৰপাতেৰেহে এই দৈত্যটোক মাৰিব পৰা যাব, কিন্তু সেই অস্ত্ৰপাত আনিবলৈ যাওঁতে এজনী বুঢ়ী ডাইনীৰ সহায় ল'ব লাগিব তই, কাৰণ সেই বুঢ়ী ডাইনীহে জানে সেই অস্ত্ৰপাত ক'ত আছে। ভোলা, আমাৰ ওচৰত সময় বহুত কম, মাত্ৰ 5 দিনৰ ভিতৰতে এই কাম সম্পূৰ্ণ কৰিব লাগিব। তই পাৰিবিনে বাৰু? পাৰিম গুৰুদেৱ, পাৰিম। ভোলা, আকৌ এবাৰ ভাবি চাই ল কিন্তু তই। ভোলা, এইটো কিন্তু সহজ কাম নহয় আকৌ। নাই দাইটি, আমাৰ গাঁৱত বিপদ আহি পৰিছেহি, আৰু সেই বিপদৰ পৰা মুক্তি পোৱা উপায় এটাই আছে। গতিকে মই তালৈ যামেই যাম, গাঁওখনক মই বচামেই বচাম। ভোলা, তই এতিয়াই যাব লাগিব। যা, তোৰ যাত্ৰা আৰম্ভ কৰ। ঠিক আছে গুৰুদেৱ। ভোলা, আমাক ক্ষমা কৰি দিবি ভোলা। আমি তোক অদৰকাৰী বুলি ভাবিছিলো, কিন্তু শেষত তইহে দৰকাৰী ওলালি। ভোলা, আমাক ক্ষমা কৰি দিবি দেই। আৰে দাইটি, আপোনালোকে একো চিন্তা কৰিব নালাগে, আৰু ইমাননো কন্দা কটা কৰিবলৈ কি আছে। মই যাম আৰু আহিম, আপোনালোকে চিন্তা নকৰিব। যা বোপা, যা সোনকালে যা ভোলা। ঠিক আছে গুৰুদেৱ। এতিয়া তহঁতি কাণ খুলি শুন, গাঁৱৰ প্ৰত্যেকটো মানুহৰ ঘৰলৈকে যা, আৰু সিহঁতক কগৈ যে অহা 5 দিনলৈকে সিহঁতি যাতে সন্ধিয়া লগাৰ লগে লগে ঘৰত সোমায়। যি বজাৰ বাণিজ্য কৰিবলগীয়া আছে দিন দুপৰতে কৰে যাতে, নহলে কিন্তু বহুত বিপদ হ'ব। মই এতিয়া ধ্যান কৰিবলৈ যাওঁ। ঠিক আছে গুৰুদেৱ, আপোনাৰ আদেশ আখৰে আখৰে পালন কৰা হ'ব। যা তহঁতি এতিয়া। মই জানো ভোলা, তই সফল হবিয়েই হবি। এই গাঁৱৰ মানুহবিলাকে তোৰ ওপৰত বিশ্বাস নকৰিব পাৰে, কিন্তু মই তোৰ চকু চাই ক'ব পাৰো তই এটা সাহসী মানুহ। মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব।